ডিলাইট গোল্ড চিনেমা হলত পুৱাই দৰ্শকৰ ভিৰ। পুৱা 6 বজাৰ পৰা আৰম্ভ হোৱা প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ বহু প্ৰত্যাশিত ছবি ৰৈ ৰৈ বিনালেৰ প্ৰথম দৰ্শনীৰ বাবে দৰ্শকৰ হেতাও পৰা। অসমৰ সৰ্বাধিক আসনযুক্ত এই চিনেমা হলটোৰ ইতিমধ্যে 7 দিনৰ দৰ্শনীৰ আটাইকেইটা টিকট বুকিং হোৱা বুলি জানিবলৈ দিয়ে ছবিগৃহ কৰ্তৃপক্ষই। আনহাতে আজিৰ দিনটোতেই 6টাকৈ দৰ্শনীৰ ব্যৱস্থা কৰা হৈছে। প্ৰথমে জুবিন গাৰ্গ ডাঙৰীয়াক শ্ৰদ্ধাঞ্জলি জনাইছোঁ। তেৰাৰ সৃষ্টি ৰৈ ৰৈ বিনালে যি বলিষ্ঠ অভিনয় কৰিলে খুব ভাল লাগিল। আৰু যে আমি ৰাতিপুৱাতে প্ৰায় 5 বজাতে আমাৰ সন্মানীয় ব্যক্তিসকল আছিল। আমি 600 আসনৰ ব্যৱস্থা কৰিছিলোঁ ডিলাইট গোল্ড চিনেমা হলত। যিটো টিকট নাপায় বহুদিন বুকিং আছে, আমি আৰ্লি মৰ্ণিং এটা শ্ব' লৈছিলোঁ। মই এই চেগতে এই হলৰ মালিককো ধন্যবাদ জ্ঞাপন কৰিছোঁ, আমাক যিখিনি সুবিধাকৰণ কৰি। জুবিন গাৰ্গ ডাঙৰীয়াৰ সৃষ্টি, তেখেতৰ বলিষ্ঠ অভিনয়, প্ৰযোজনা, গোটেইখিনি কথা খুব ভাল লাগিল। মই ভাবোঁ এই চিনেমাখনে এখন ভাৰতবৰ্ষৰ আমাৰ দেশখন এখন ভাল ৰেকৰ্ড হ'ব। কেনেকুৱা অনুভৱ কৰিলে চিনেমা জুবিন গাৰ্গৰ মনত পৰি থাকে আৰু কেনেকুৱা ৰেকৰ্ড কৰিব ওলাই চিনেমাখনে অসমৰ বা ভাৰতৰ এইখন চিনেমাখনে ৰেকৰ্ড কৰিব। আটাইবিলাক চিনেমা হলত আজি মতে লাগি গ'ল আৰু দৰ্শক ৰাইজে আদৰি লৈছে। সন্মানীয় জুবিন গাৰ্গ গাৰ্গ ডাঙৰীয়াৰ অনুৰাগীসকল আজি মৰ্ণিঙৰ পৰা ভিৰ হৈ পৰিছে হলবিলাকত। ইয়ে প্ৰমাণ কৰিছে জুবিন গাৰ্গ ডাঙৰীয়াৰ প্ৰতি আমাৰ কিমান শ্ৰদ্ধা, কিমান মৰম। সঁচাই হাত থোৱা পাইছে। হয়, বহুত ভাল লাগিছে। ফাৰ্ষ্ট টাইম হয় ইমান ৰাতিপুৱা উঠি পেলাই আজি এনেকৈ মুভি চাব আহিছোঁ। ফাৰ্ষ্ট ডে ফাৰ্ষ্ট শ্ব'। জয় জুবিন দা। জাষ্টিছ ফৰ জুবিন গাৰ্গ। আমি জুবিনৰ সম্পূৰ্ণ ন্যায় বিচাৰোঁ। প্ৰকৃত ঘটনা কি হৈছে আমি চবেই বিচাৰোঁ। আজি আপোনালোকে দেখিছে যে প্ৰবল বহুত মানুহ আহিছে। চবেই জুবিনৰ প্ৰতি যিটো আন্তৰিক মৰম, এই মৰমটো প্ৰকট হৈছে, এইটো স্পষ্টভাৱে প্ৰকাশ পাইছে। আজি ইমান প্ৰবল বৰষুণতো ইমান মানুহ ৰঙিয়াত আজি ভৰ্তি ৰাতিপুৱা 5:30 বজাতে। গতিকে আমি জুবিনৰ ন্যায় বিচাৰিছোঁ। প্ৰথম দৰ্শনীত আজি ইমান মানুহ, জুবিনৰ ন্যায় লাগে, আমাক ন্যায় লাগে। জুবিনক কেনেকৈ কি কৰা হ'ল আমি জানিব লাগে। হয়, বৰষুণ নেওচিও আমি আহিবই লাগিব, কাৰণ জুবিন দা আমাৰ হিয়াৰ আমঠু আছিলে আৰু তেখেতৰ সেই চিনেমাখন আমি চাবলৈ একেবাৰে এইটো ভাষা নাই আৰু বুজাবৰ কাৰণে। আমাৰ কেনেকুৱা এটা অনুভৱ, ফূৰ্তি লাগিছে যদিও বহুত মনটোত দুখো আছে, কাৰণ তেখেত নাই আমাৰ মাজত বৰ্তমান। সেইখিনি জুবিন দাৰ চিনেমা চাব আহিছোঁ। জুবিন দাৰ কাৰণে বহুত মৰাৰ কাৰণে বহুত দুখ লাগছি। গতিকে জুবিন দাৰ ন্যায় লাগে আৰু আমাৰ। ৰঙিয়াৰ পৰা ইণ্টাজালিৰ ৰিপৰ্ট, গ্লোবেল NE 24/7।